হয়, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও মৌজা খৰাঙৰ কবলত পৰিছে। পৰ্যাপ্ত বৰষুণ তথা পানীৰ অভাৱত বৰ্তমান খেতিয়কসকলে কৃষিভূমিত যথাসময়ত আচলতে খেতি কৰিব পৰা নাই। মই দেখুৱাইছোঁ এয়া শিৱসাগৰ জিলাৰ কুঁৱপুৰ মৌজাৰ এটা দৃশ্য। ইয়াত কুঁৱপুৰ মৌজাৰ এই যিখন বিশাল পথাৰ দেখিছে, এই পথাৰখনত আচলতে যি ধৰণে বৰ্তমান ইয়াত ট্ৰেক্টৰে হাল বাব লাগিছিলে, সেই হাল বাব পৰা নাই পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱত। কেৱল দুই এজনে কোৰ মাৰি ইয়াত কিছু চাফ চিকুণ কৰিছে, কিন্তু তাৰ বাহিৰে বেলেগ একো কৰিব পৰা নাই পৰ্যাপ্ত পানীৰ অভাৱত। আৰু মই যি স্থানত আছোঁ, কুঁৱপুৰ মৌজাৰ এখন ইয়াতে আছিলে এখন জলসিঞ্চন আঁচনি, কিন্তু সেই জলসিঞ্চন আঁচনি দীৰ্ঘদিন ধৰি বিকল হৈ আছে, যাৰ বাবে এই যিটো নলা দেখিছে, নলাটো বৰ্তমান সম্পূৰ্ণ শুকান হৈ আছে। এইটো পানী সিঁচিবৰ বাবে, পথাৰলৈ পানী যোগান ধৰিবৰ বাবে ইয়াত নিৰ্মাণ কৰা হৈছিলে, কিন্তু এই অৱস্থা বৰ্তমান এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে। ইয়াত এগৰাকীয়ে খেতিয়ক আছে। দাদা, অকণমান ওপৰলৈ উঠি আহিব, মই জানিব বিচাৰিম আচলতে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই বিষয়ে জানিব বিচাৰিম। ইয়াত দেখিছোঁ আপুনি যিখন পথাৰত বৰ্তমান উপস্থিত আছে, পানী নোহোৱা হৈ পৰিছে। পানী নাই, আমাৰ এতিয়া দিগদাৰে হৈছে খেতি কৰিবলৈ। আৰু যিটো আমাৰ জলসিঞ্চনৰ এইটো সুবিধা আছে, এইটো যদি চৰকাৰে আমাক সোনকালে কৰি দিয়ে তেতিয়া আমাৰ সুবিধা হ'ব। আজি বছৰ ধৰি এইটো মানে পানী নোপোৱা হৈ আছোঁ আমি। সেইখিনি পানীটো হ'লে আমি খেতি কৰিব পাৰোঁ আৰু যি কৰোঁ। বছৰত কেইবাৰ খেতি কৰে? বছৰত আমি এবাৰে কৰোঁ ইয়াত খেতি। হয়, পানীটো নাথাকে। পানী খৰাং হ'লেতো পানী নাপাওঁ। যদি পানী বাঢ়ি আহে তেতিয়া আমাৰ পানী পাওঁ। আৰু বৰষুণটো নায়েই এইবাৰ কম হৈছে বৰষুণ। এতিয়া জলসিঞ্চন বিভাগৰ কোনোবা আহিছে নেকি চাবলৈ? জলসিঞ্চনৰ এইখিনিত বৰ্তমান আমি দেখা নাই বাৰু, নাই দেখা। ইয়াতে কি অৱস্থাত আছে ইয়াৰ নলাবিলাক? নলা এইটো ৰিপেয়াৰিং কৰিছিলে এবাৰ, কৰিও এতিয়া আকৌ নাওখন বেয়া বুলি কৈ আছে তেওঁলোকে। নাও ৰিপেয়াৰিং কৰি আছে, তোলে এইটো দিশৰ পৰা তোলে। হয়, এইবাৰ নাই, এতিয়া তেওঁলোকে ৰিপেয়াৰিং কৰি আছো বুলি ক'লে। ফুটিলে হয়, ঠিক কৰি আছিলে। এতিয়া কি কৰিছে, কিমান কি কৰিছে আছে আমাৰ গোটেই যথেষ্ট। গোটেই কুঁৱপুৰ অঞ্চলটো এখন পথাৰ, গোটেই কুঁৱপুৰ অঞ্চলৰ পথাৰ এখন। পানী নহ'লে আমাৰ দিগদাৰ হ'ব আৰু খেতি কৰিবলৈ। আৰু সেইটোৱে হয়। খুৰা, অকণমান এইফালে আহিব। কি ক'ব, এই যিখন পথাৰ আপোনাৰ সন্মুখত, এইখনত পানী নাই বৰ্তমান পানী নাই পানী নাই মানে পানী এতিয়া বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া বৰ্তমান হেৰি হ'ল না, এই কি বুলি কয়, জলসিঞ্চনৰ যিখন মানে নাও আছিলে সেইখন মানে ফুটিলে বুলি কৈছে। ওপৰলৈ তুলি মেৰামতি কৰিছে, এতিয়া কেতিয়া হ'ব আৰু কি কথা নাজানিম আৰু। কিন্তু এতিয়া খেতিৰ ভৰপৰ সময়, শাওণ মাহ কেতিয়া ঠিক কৰিব সেইটো নাজানিম। সেইটো চৰকাৰৰ কথা, আমি ক'ব নোৱাৰিম আৰু। আচলতে যি সময়ত প্ৰয়োজন সেই সময়ত নাথাকে সেই সময়ত নাথাকে। খৰালি কি কৰে তেওঁলোকে? নাই, সেইটো নাজানিম। সেইটো আৰু চৰকাৰ বোলে টেণ্ডাৰ নাই, আমুক নাই, তামুক নাই, তেনেকৈ কয় আৰু। হয়, যি সময়ত আচলতে পানীৰ প্ৰয়োজন সেই সময়ত কিন্তু পানী যোগান ধৰিব নোৱাৰে জলসিঞ্চন বিভাগটোৱে। মই পুনৰ দেখুৱাইছোঁ এই ধৰণৰ অৱস্থা। এই যিখন বিশাল পথাৰ আছে, এই পথাৰখনত কেইবা শতাধিক পৰিয়ালে বছৰি খেতি কৰে, আৰু ইয়াৰ ওপৰতে নিৰ্ভৰশীল তেওঁলোক। মূলতঃ কৃষিজীৱী লোকেই অধিক আছে। অথচ এই অঞ্চলটোত এখন বহু কোটি টকীয়া পানী যোগান আঁচনি, জলসিঞ্চন আঁচনি ইয়াত যদিও স্থাপন কৰিছিলে, কিন্তু সেই আঁচনিখন বৰ্তমান ধোঁৱা চাঙত হৈছে, ফটুকাৰ ফেনত পৰিণত হৈছে। ইয়াৰ মূল কাৰণ জলসিঞ্চন বিভাগটোৱে আচলতে খৰালি সেইবিলাক যিধৰণে মেৰামতি কৰিব লাগে, কাৰ্যক্ষম কৰিবলৈ যিধৰণৰ পদক্ষেপ ল'ব নকৰে। খৰালি শুই থাকে তেওঁলোক, কেৱল দৰমহা ভোগ কৰি শুই থাকে অভিযন্তাসকল, আৰু বাৰিষা হ'লেহে তেওঁলোকৰ মনত পৰে। কিন্তু বৰ্তমান এই খেতিৰ সময় যাবৰ হ'ল, কিন্তু তেওঁলোকে এতিয়াও জলসিঞ্চন আঁচনিখন সঠিকভাৱে কাৰ্যক্ষম কৰিবলৈ সক্ষম নহ'ল। এটুপিও পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে বৰষুণ নিদিয়াৰ বাবে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে পানীৰ অভাৱত খেতিয়ক ৰাইজে। অনাগত সময়ত লক্ষণীয় হ'ব এই যিগৰাকী জলসিঞ্চন মন্ত্ৰী আছে অশোক সিন্ধাল, আৰু সেইগৰাকীয়ে কি ধৰণে আচলতে এই বিভাগটোক কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।